জঙ্গলত এটা শহাপহু আৰু এটা কাছ আছিল। দুয়োটাই খুব ভাল বন্ধু আছিল। ইটো সিটো ডুবিবলৈ দুয়োটাই থাকিবই নোৱাৰে। দুয়োটাই একেলগে খায়, একেলগে খেলে আৰু খুব ফূৰ্তি কৰে। ঐ কাছ, বোন, আজি মই গাজৰ চুপ বনাম, তই কিন্তু আহিব লাগিব। দুয়ো মিলি একেলগে খাম। হ'ব দিয়া বন্ধু, মই যাম। তেতিয়াই এটা শিয়ালে সিহঁতক দেখিলে আৰু সিও খাদ্য সম্বলত জংঘলত ঘূৰি আছিল। ইমান লাগিছে, আজি ইহঁতক খাব পালে, মুঠতে ইহঁতক খাব পালে মজা লাগি যাব। কিন্তু শিয়ালৰ বাবে সমস্যা এইটোৱে আছিল আৰু দুয়োটাই একেলগে থাকিছিল। তাৰপিছত শিয়ালে শহাপহুটোৱে ধুনীয়া চুপ বনাইছিল। ৰাতি যেতিয়া দুয়োবোৰে একেলগে খাবলৈ বহিল, সেই শিয়ালটোৱে শহাপহুৰ ঘৰৰ বাহিৰৰ পৰা সকলো চাই আছিল। এইটো দেখোন শহাপহু কাছ, এইবিলাক। তাৰপিছত কাছটোৰ পেটৰ বিষ হ'ল। কি হ'ল দোষ? তুমি কিহৰ তোমাৰ? তুমি কান্দি কিয় আছা? মোৰ পেটটো বহুত বিষাইছে, মই বাধ্য কৰিবলৈ পৰা নাই। কিবা এটা কৰা বন্ধু, কিবা এটা কৰা বন্ধু। ভয় নকৰিবা কাছ, মই এতিয়া তোমালোকৰ ওচৰলৈ আহি আছো। তুমি ইয়াতে থাকা। ইটো সময়ৰ কাৰণে লৈ আছো মই। এতিয়া শহাপহুটোৱে ইয়াৰ পৰা গ'লে মই কাছটো লগত লৈ যাম। শহাপহুৱে কাছৰ কাৰণে ঔষধ আনিবলৈ গুচি গ'ল আৰু সুবিধা পাওঁতে শিয়ালটোৱে ঘৰতো কাছটো এটা মোনাত ভৰাই তাৰ পৰা লৈ গুচি গ'ল। ইমান দেৰিৰ পৰা লৈ আছিলো, এতিয়া তই মোৰ হাতলৈ আহিছো। ঘৰলৈ গৈ নিমখ জলকীয়া দি খাম। শিয়ালটোৱে কাছটোক লৈ গৈ ঘৰত গৈ আছে। শহাটোৱে আহিলে নহয়, শহাটো দেখা পালে আৰু এটা শিয়ালৰ পিঠিত এটা মোনা দেখিলে আৰু সেই মোনাটোৰ পৰা সেই শব্দ শুনিলে। শব্দটো হ'ল কাছৰ কেকাই থকা শব্দ। ইয়াৰ দেখোন কাছৰ বাৰ, তাৰমানে সি মোৰ বন্ধুক বস্তাত ভৰাই লৈ আহিছে। তক শিক্ষা দি আছো। শহাপহুটোৱে লুকাই লুকাই খুব বেগেৰে শিয়ালটোত গৈ আগবাঢ়িলে আৰু অলপ দূৰত গৈ ৰাস্তাত শুই পৰিলে। যেতিয়া শিয়ালটো তাৰ ওচৰ পালেগৈ, সি মৰাৰ ভাও ধৰিলে। শহাপহুটো মৰি থকা দেখি শিয়ালটোৱে ভাবিলে, প্ৰথমতে কাছটো ঘৰত থৈ আহো আৰু তাৰ পাছত আহি ইয়াক লৈ যাম। সি কাছটো নিজৰ ঘৰৰ ফালে আগবাঢ়িলে আৰু শহাপহুটোৱে শিয়ালটোক যোৱা দেখিলে